মৰম লাগে, সন্মান লাগে। আজি আপুনি বিশ্বাস কৰিব, আপুনি কৈছে যে কি কৰিছে, কোকৰাঝাৰত বড়োলেণ্ড ইউনিভাৰ্চিটি আছিল, আজি একেখন এই সৰু কোকৰাঝাৰতে মই আৰু এখন কোকৰাঝাৰ ইউনিভাৰ্চিটি কৰাৰ প্ৰস্তাৱ দিছোঁ। মাত্ৰ এই সৰু চহৰতে অসমত দুখন ইউনিভাৰ্চিটি হ'ব। এটা আপুনি শুনাৰ পিছতে কালি মোক ক'ব যে শিৱসাগৰটো কৰিব লাগে বুলি। আৰু যিমান কাম হৈ আছে মই যদি লিষ্টখন দিব যাওঁ, কালি পৰহি বিধায়কসকলে মোক ক'ব এইবিলাকতো গমেই পোৱা নাছিলো, আমাৰ তাত কিয় হোৱা নাই বুলি। এই সাফল্যৰ হাঁহি পুলিচ মিলিটাৰী একো নলগোৱাকৈ এই যে সকলোৰে মুখত আজি সাফল্যৰ হাঁহি দেখিছে, দিছ ইজ এবছলিউটলি হাৰ্ড ৱৰ্ক ৰাইট ফ্ৰম প্ৰাইম মিনিষ্টাৰ টু দ্য পিপল অফ বড়োলেণ্ড। আজি তেওঁলোকৰ কমপ্লিট বড়ো, ওদালগুৰি, কোকৰাঝাৰৰ সাম্প্ৰদায়িক সংঘৰ্ষ। টুডে হোৱাট ইজ দিয়াৰ? আজি কংগ্ৰেছ দলে কৃতিত্ব লয় যে সংখ্যালঘুৰ আটাইতকৈ আমি বন্ধু বুলি। আজি মই একো ডেটা নকওঁ, কিন্তু সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এটাও সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই, এজনো মুছলমান লোকৰ মৃত্যু হোৱা নাই বিটিআৰত। দিজ আৰ পিয়ৰ ষ্টেটিষ্টিক্স। আৰু ষ্টেটিষ্টিক্সৰ ওপৰতো কোনেও কথা ক'ব নোৱাৰে। আজি প্ৰথমবাৰৰ বাবে বড়ো ভূমিৰ ইলেকশ্যনত মুছলমান মানুহে মুকলিকৈ ভোট দিছে। বঙালী মানুহে ভোট দিছে, অসমীয়া মানুহে ভোট দিছে। আৰু ভোট কাক দিছে? বড়ো লেণ্ডৰ দুইটা পাৰ্টিকে দিয়া নাই। কোনোবাই হয়তো কংগ্ৰেছক দিছে, কোনোবাই নৱশৰণীয়াৰ পাৰ্টিক দিছে, কোনোবাই বিজেপিক দিছে। কিন্তু দুইটা বড়ো ৰাজনৈতিক দলে পিছদিনাখন গৈ সোধা নাই তহঁতে আমাক কিয় ভোট দিয়া নাই বুলি। দিছ ইজ হোৱাট উই হেভ ক্ৰিয়েটেড। This is what we have created. Democracy. We have brought back democracy to BTR. We have brought back maximum মানুহৰ মাজত আত্মবিশ্বাস। আৰু আপোনালোকে আৰু জানি গম পাব যে absolute no interference. বড়োলেণ্ড কাউন্সিলৰ ভিতৰৰ কোনো কথাত অসম চৰকাৰে কতোৱে ইণ্টাৰফেয়াৰ নকৰে। কাৰ্বি আলং, ডিমা হাছাও কতোৱে ইণ্টাৰফেয়াৰ নকৰে। আগতে তাৰ বাজেট অসম বিধানসভাই বনাইছিল, কোন বিভাগত কি দিব লাগে। আমাৰ চৰকাৰে যোৱা বছৰ সিদ্ধান্ত ললে যে আমি বাজেট নবনাও, আমি মাত্ৰ টকাটো দি দিম। বাজেট উইল বি প্ৰিপেয়াৰ্ড বাই দিছ এছেম্বলি।